14, 15 আৰু 16 মে' তাৰিখে গুৱাহাটীৰ শিল্পগ্ৰামত লেখিকা সংস্থা অসমৰ 3দিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। 14 তাৰিখে আমাৰ পুৱাবেলা পৃষ্ঠপোষক শুভচিন্তকৰ সন্মিলন আৰু লগতে এখন গ্ৰন্থ উন্মোচনী সভা। তাতে আমাৰ সংস্থাৰ মুখপত্ৰ সুচেতনা আৰু সোণালী জয়ন্তীৰ স্মৰণিকা সোণালী বৈভৱ উন্মোচিত হ'ব। লগতে পৃষ্ঠপোষকৰ জীৱনপঞ্জী, প্ৰাক্তন সভাপতি সম্পাদকসকলৰ জীৱনপঞ্জী আৰু সংস্থাৰ ইতিহাস সম্বলিত এখন গ্ৰন্থ উন্মোচিত হ'ব। লগতে আমি অনুবাদ গ্ৰন্থও হাতত লৈছোঁ। প্ৰথমতে এখন অসমীয়া ভাষাৰ পৰা নেপালী ভাষালৈ গল্পৰ অনুবাদ সংকলন আৰু অসমীয়াৰ পৰা বাংলা ভাষালৈ এখন কবিতাৰ সংকলন আৰু অসমীয়া ভাষাৰ পৰা হিন্দী ভাষালৈ এখন শিশু গল্পৰ সংকলন প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰায় 25 গৰাকী আমাৰ সদস্যই তাতে নিজা গ্ৰন্থ উন্মোচিত কৰাব। 15 তাৰিখে আমাৰ প্ৰতিষ্ঠাপক সদস্যা ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। আলোচনা চক্ৰখনি উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী অধ্যাপিকা ডক্টৰ দীপ্তি ফুকন পাটগিৰিয়ে আৰু মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰিব সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাদেৱে। আৰু পিছবেলা আমাৰ এখন বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হ'ব। কবি সন্মিলনখন উদ্বোধন কৰিব সদৌ অসম কবি সন্মিলনৰ সভাপতি শ্ৰীযুত ৰাজুমণি বেজবৰুৱাদেৱে আৰু সঞ্চালনা কৰিব বিশিষ্ট কবি শংকৰ শইকীয়াদেৱে। তাতে অসমীয়া ভাষাৰ লগতে নেপালী, উৰ্দু, বাংলা, আদিবাসী, মণিপুৰী এইসকল কবিয়ে অংশগ্ৰহণ কৰিব। আৰু সেইদিনাও সন্ধিয়ালৈ এখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ব। সেই সাংস্কৃতিক সন্ধিয়াৰ নামকৰণ কৰা হৈছে সমৰ হাজৰিকা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া আৰু সেই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট সত্ৰীয়া শিল্পী গৱেষক ডক্টৰ মল্লিকা কন্দলী মহোদয়াই। 14 তাৰিখে যিখন সাংস্কৃতিক সন্ধিয়া সেইখন সাংস্কৃতিক সন্ধিয়া নামকৰণ কৰা হৈছে ডক্টৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক সন্ধিয়া আৰু সেই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট সংগীত শিল্পী শ্ৰীযুতা মনীষা হাজৰিকা মহোদয়াই। তৃতীয় দিনা অৰ্থাৎ 16 মে' তাৰিখে আমাৰ পুৱাবেলা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু এটা সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব আৰু তাৰপিছত মুকলি সভা উদ্বোধন কৰিব শ্ৰীযুত কুলধৰ শইকীয়াদেৱ, তেখেত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচাম আৰু সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাদেৱে। আৰু সেই অনুষ্ঠানতে আমাৰ শাখাসমূহৰ মাজত মুখপত্ৰসমূহৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। সেই প্ৰতিযোগীসকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হ'ব আৰু শাখাও শ্ৰেষ্ঠ শাখাৰ 3টা পুৰস্কাৰ প্ৰদান কৰা হ'ব। সন্ধিয়ালৈ এখন সাংস্কৃতিক সন্ধিয়া সেইদিনা অনুষ্ঠিত হ'ব আৰু সেইখন সাংস্কৃতিক সন্ধিয়া আমি জুবিন গাৰ্গৰ সোঁৱৰণিত উৎসৰ্গা কৰিছোঁ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ সোঁৱৰণি সাংস্কৃতিক সন্ধ্যা নামেৰে। 3দিনীয়া আমাৰ কাৰ্যসূচী ইমানেই। গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হ'ব। মই লেখিকা সংস্থা অসমৰ সভাপতি মামণি গগৈ বৰুৱা, মোৰ কাষত সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি মৃদুলা শৰ্মা আৰু সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি বিজয়া দেৱদাস বাইদেউ আৰু মোৰ সোঁহাতে আছে লেখিকা সংস্থা অসমৰ সভাপতি বৰ্তমানৰ উপদেষ্টা মঞ্জুলা শৰ্মা ভট্টাচাৰ্যজী। আমি যি 3দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ লৈছোঁ সেই 3দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা আমাৰ পৃষ্ঠপোষক আৰু শুভচিন্তকৰ সন্মিলন আৰু লগতে গ্ৰন্থ উন্মোচনী অনুষ্ঠান আছে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত আমাৰ 8খনকৈ গ্ৰন্থ সংস্থাৰ পৰা প্ৰস্তুত কৰা হৈছে এখন স্মৰণিকা
সংস্থাৰ মুখপত্ৰ পৃষ্ঠপোষকাৰী শুভচিন্তকৰ জীৱনপঞ্জী, প্ৰাক্তন সভাপতি সম্পাদকসকলৰ জীৱনপঞ্জী, সংস্থাৰ 50 বছৰীয়া ইতিহাস সম্বলিত এখন ইতিহাসৰ গ্ৰন্থ আৰু লগতে আমি অনুবাদ গ্ৰন্থ 3খন হাতত লৈছোঁ। নেপালী ভাষাৰ পৰা অসমীয়া ভাষাৰ পৰা নেপালী ভাষালৈ এখন গল্পৰ সংকলন, অসমীয়া ভাষাৰ পৰা বাংলা ভাষালৈ এখন কবিতাৰ সংকলন আৰু অসমীয়া ভাষাৰ পৰা হিন্দী ভাষালৈ এখন শিশু গল্পৰ সংকলন। তাৰ লগতে প্ৰায় 25 গৰাকী সদস্যাই সেই অনুষ্ঠানতে গ্ৰন্থ উন্মোচন কৰাব। আৰু ইতিমধ্যে আমাৰ সোণালী জয়ন্তীৰ আৰম্ভ হৈছিলে গুৱাহাটীৰ কলাক্ষেত্ৰত 2025 চনৰ 16 মে' তাৰিখে এদিনীয়া কাৰ্যসূচীৰে, আৰু আমি সেইদিনাই আহ্বান জনাইছিলোঁ বৰ্ষটোত সোণালী জয়ন্তী বৰ্ষটোত সকলো শাখাকে আৰু সকলো সদস্যকে গ্ৰন্থ প্ৰকাশৰ বাবে। ইতিমধ্যে আমাৰ শতাধিক গ্ৰন্থ প্ৰকাশ হৈ ওলাই আহিছে। সেই গ্ৰন্থসমূহো আমাৰ প্ৰদৰ্শনী হিচাপে প্ৰদৰ্শিত হ'ব। আৰু সেইদিনাকৈ 14 মে' তাৰিখে সন্ধিয়া আমাৰ সদস্যসকলৰ মাজত এখন বিচিত্ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু সেই অনুষ্ঠানটো আমি নামকৰণ কৰিছোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক সন্ধিয়া। আৰু অনুষ্ঠানটো উদ্বোধন কৰিব বিশিষ্ট সংগীত শিল্পী শ্ৰীযুতা মণিষা হাজৰিকা মহোদয়াই। চিঠিখনত সকলো উল্লেখ আছে। 15 মে' তাৰিখে আমাৰ পুৱাবেলা আমাৰ প্ৰতিষ্ঠাপক সদস্য ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সম্পৰ্কে এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। উদ্বোধন কৰিব অনুষ্ঠানটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী অধ্যাপিকা ডক্টৰ দীপ্তি ফুকন পাটগিৰিয়ে, আৰু মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট ঔপন্যাসিক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত জয়ন্ত মাধৱ বৰাদেৱে। সেইদিনাও আবেলিকৈ আমাৰ সদস্যসকলৰ সাংস্কৃতিক সন্ধিয়া থাকিব, আৰু সেই সাংস্কৃতিক সন্ধিয়াৰ নামকৰণ কৰা হৈছে সমৰ হাজৰিকা সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা। তৃতীয় দিনা অৰ্থাৎ 16 মে' তাৰিখে আমাৰ পুৱা স্মৃতি তৰ্পণ হ'ব আৰু পতাকা উত্তোলন হ'ব। 51খন পতাকা, 51 গৰাকী আমাৰ শাখাসমূহৰ সভাপতি আৰু প্ৰাক্তন সভাপতিসকল, এইসকলৰ দ্বাৰা উন্মোচিত হ'ব। স্মৃতি তৰ্পণো হ'ব লগতে, আৰু এটা 12 ৰহণীয়া শোভাযাত্ৰা হ'ব। তাৰপিছত আমাৰ মুকলি সভা উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ফুলচন্দ্ৰ কটীয়াদেৱ। সন্মানীয় অতিথি হিচাপে থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, মুখ্য অতিথি তেখেত ডক্টৰ উপেন ৰাভা হাকাচাম ডাঙৰীয়া, আৰু মুখ্য অতিথি হিচাপে থাকিব সন্মানীয় অতিথি হিচাপে থাকিব আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা ডাঙৰীয়া। সেইদিনা সন্ধিয়াকৈ এখন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব, আৰু সেই সাংস্কৃতিক অনুষ্ঠানটি আমি নামকৰণ কৰিছোঁ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা। এইখিনি আমাৰ কাৰ্যসূচী আপোনালোকক অৱগত কৰিছোঁ।